কৃষ্ণ আজি এটা বিষয় লৈছো শ্ৰীমদ ভাগৱত পুৰাণৰ শ্ৰেষ্ঠতম শ্ৰোতা আৰু বক্তা সম্পৰ্কে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰত ইমানখিনি শ্ৰেষ্ঠ শ্ৰোতা বক্তা থকাৰ পাছতো কোনেনো সেই শ্ৰেষ্ঠতম বা শীৰ্ষ আসনখন লাভ কৰিলে এভাগ কথা আৰম্ভণিতে প্ৰকাশ কৰোঁ যে আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে লগতে ইয়াৰ কথাখিনি অলপ একান্ত চিত্ৰে শ্ৰৱণ কৰিলে তাৰ প্ৰকৃত মৰ্মাৰ্থখিনি উপলব্ধি হোৱাত সহায় হ'ব কৃষ্ণ ভাগৱতৰ বক্তা আৰু শ্ৰোতা সম্পৰ্কে যদি আমি চাওঁ তেতিয়াহ'লে দেৱৰ্ষি নাৰদকো পাওঁ মহাপণ্ডিত ব্যাসমুনি থকাৰ পাছতো ৰজা পৰীক্ষিতকহে শ্ৰেষ্ঠতম বুলি কিয় কোৱা হ'ল আজি বিষয়টোৱে হৈছে আমাৰ সেইটো ভাগৱত অৱতাৰণত ক্ৰমান্বয়ে যদি আমি চাওঁ তেতিয়াহ'লে আমি তিনিযোৰ বক্তা আৰু শ্ৰোতা পাওঁ এই তিনিযোৰিক তিনি স্তৰত ৰখা হৈছে এই তিনিযোৰিক শ্ৰেষ্ঠ শ্ৰেষ্ঠতৰ আৰু শ্ৰেষ্ঠতম এই তিনিটা স্তৰত ৰখা হৈছে এই তিনিযোৰি প্ৰকাশ কৰাৰ আগতে ভাগৱত উৎপত্তি সম্পৰ্কে দুটা কথাত অতি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰি লওঁ আৰম্ভণি যিহেতুকে আঁতটো ধৰিবই লাগিব আমি যদি ভাগৱত উৎপত্তিৰ ক্ৰমাগত হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে শ্ৰীমদ ভাগৱত পুৰাণ প্ৰথম অৱস্থাত শ্ৰী নাৰায়ণৰ পৰা ভাগৱত ধৰ্ম পাইছিল ব্ৰহ্মাদেৱে আৰু ব্ৰহ্মাদেৱৰ পৰা পালে দেৱৰ্ষি নাৰদে সেই চতুশ্লোকী ভাগৱত দিলে পৰাশৰ পুত্ৰ ব্যাসদেৱক আৰু ব্যাসে ভাগৱত ৰচনা কৰি শুনালে তেওঁৰ নিষ্পুত্ৰ শুকদেৱক সেই শুকদেৱে ব্ৰহ্মশাপত মুমৰ্ষ পৰীক্ষিতক শুনালে মৃত্যুৰ আগমুহূৰ্তত আৰু তাতেই উপস্থিত আছিলে ৰোমহৰ্ষণ সূতৰ পুত্ৰ অগ্ৰসভা অৰ্থাৎ সৌতিয়ে আমি যাক সূতমুনি বুলিও কওঁ তেখেতে সেই ভাগৱত পালে আৰু পৰৱৰ্তী কালত সেই সূতমুনিৰ দ্বাৰাই নৈমিষা অৰণ্যত সৌনক মুনিকে প্ৰমুখ্য কৰি ২৮,০০০ বেদজ্ঞ মুনিয়ে শ্ৰৱণ কৰিলে আৰু তাৰ পৰাই এই বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ পুথিভাগ সকলো দিশে প্ৰচাৰ প্ৰসাৰ লাভ কৰিলে এতিয়া চাওঁ ভাগৱতৰ শ্ৰোতা আৰু বক্তাৰ তিনিযোৰিৰ সম্পৰ্কে প্ৰথম জুৰি পাইছোঁ আমি শ্ৰেষ্ঠ যাক শ্ৰেষ্ঠ বুলি নামাকৰণ কৰা হৈছে সেই শ্ৰেষ্ঠ জুৰিত পাইছোঁ সূতমুনি আৰু সৌনককে প্ৰমুখ্য কৰি ২৮,০০০ ঋষিমুনি কি পাইছোঁ শ্ৰেষ্ঠ সূতমুনি লগতে সৌনক আদি ২৮,০০০ ঋষিসকলক দ্বিতীয় জুৰি পালোঁ শ্ৰেষ্ঠতৰ এই শ্ৰেষ্ঠতৰ জুৰিত পাইছোঁ দেৱৰ্ষি নাৰদ আৰু ব্যাসদেৱ যাৰ সম্পূৰ্ণ নাম শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাস আৰু শেষৰ জুৰি পাইছোঁ শ্ৰেষ্ঠতম এই শ্ৰেষ্ঠতম জুৰিত আছে শ্ৰী শুকদেৱ আৰু ৰজা পৰীক্ষিত এই তিনিজুৰি বক্তা শ্ৰোতা অধিকাৰ কৰ্ম আৰু বাসনা ভেদে এই তাৰতম্য সৃষ্টি হ'বলৈ পালে আটাইকেইজন ইমান মহান পণ্ডিত তথাপিও অলপ তাৰতম্য ঘটিল সেইকাৰণেই সংক্ষিপ্ত ৰূপত আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম মহন্ত আৰু সুধী সমাজে আমাৰ কথাত যদি কিবা ত্ৰুটি বিচ্যুতি দেখে তেন্তে হ'লে ক্ষমা কৰি আমাক কিছু মাৰ্গদৰ্শন কৰিব বুলিও আমি আশাবাদী হ'লে যিহেতুকে আধ্যাত্মিকতাৰ নিজে এজন ছাত্ৰ বুলিহে নিজকে পৰিচয় দি ভাল পাওঁ আধ্যাত্মিকতা সম্পৰ্কে ব্যাখ্যা কৰা যথোপযোগ্য আমি নহয় কৃষ্ণ ইতিমধ্যে আমি পাইছোঁ যে শ্ৰেষ্ঠ জুৰি সূতমুনি আৰু সৌনক আদি এই ২৮,০০০ ঋষিমুনিসকলক প্ৰথম অৰ্থাৎ শ্ৰেষ্ঠ জুৰি হিচাপে ৰখা হৈছে পূৰ্বতে শ্ৰীনাৰায়ণৰ দ্বাৰা ভাগৱত ধৰ্ম যেতিয়া ব্ৰহ্মাদেৱে পাইছিলে আৰু সেই ব্ৰহ্মাদেৱে পোৱা সেই চতুশ্লোকী ভাগৱত যেতিয়া নিজ মুখেৰে তেওঁৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদক দিছিল আমাৰ সমাজ আৰু সংস্কৃতিত এটা কথা পৰিলক্ষিত হয় যে আমাৰ কৰ্মত বিশ্বাস নাই ইয়াৰ তত্ত্ব কথা কিছু আছে ইয়াৰ মূলতে হৈছে নিজৰ ওপৰত বিশ্বাস কম বা সংশয় থকা তাকে যদি উদাহৰণ দিবলৈ চাওঁ তেন্তে হ'লে আমি পাম যে আমি মনুষ্যই যিটো কামৰ কথা কওঁ সেইটো হ'লে নকৰোঁ আকৌ যিটো কৰ্ম কৰোঁ সেই কৰ্মৰ ওপৰত আমাৰ বিশ্বাস নাই আগে যিটো বিশ্বাস কৰোঁ সেইভাৱে নকৰোঁ বা সেইভাৱে আকৌ নচলোঁ এইটোৱেই এটা আমাৰ মানৱ সমাজত ব্যাধি হৈ দেখা দিছে আৰু ইয়াৰ কাৰণেই হৈছে যে আমাৰ নিজৰ কৰ্মৰ ওপৰত বিশ্বাস নাই অৰ্থাৎ যি কৰ্ম কৰোঁ তাত বিশ্বাস নথকাৰ বাবেই আমাৰ সভ্যতা আৰু সংস্কৃতিলৈ
সংকট কঢ়িয়াই আনিছে কিছু কিছু ক্ষেত্ৰত এইটো যি সামাজিক ব্যাধি বুলি কোৱা হয় এই ব্যাধি বা এই ৰোগৰ পৰা ঋষিসকলেও কিন্তু হাত সাৰি যাব পৰা নাছিল সেয়ে ভাগৱতৰ প্ৰথম স্কন্ধতে ইয়াৰ প্ৰকাশ আছে পৰম পাতকী কলিৰ আগমনৰ কথা জানি শৌনক প্ৰমুখ্যে ২৮,০০০ ঋষিয়ে সূত মহামুনিৰ আগত ব্যক্ত কৰিছিল যে আমি মিছাতে সহস্ৰ বছৰ যজ্ঞ কৰি থাকিলো একো ফল আশা দেখা নাই যি কৰ্ম কৰি আছো তাতো আমাৰ একো বিশ্বাস নাই গতিকে তুমি আমাক কৃপা কৰা ভাগৱতত সেই কাৰণে কৈছে শৌনক বদতি শুনা সূত মহামুনি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰবৰ্ণ ভৈল কলেবৰ আমাৰ দেহ ধোঁৱাৰে আৱৰি গ'ল তথাপিতো ইয়াৰ পৰা আমি যজ্ঞ কৰি একো কৰ্মফল সম্ভাৱনা দেখা নাই কলিৰ আগমনৰ হেতু যজ্ঞৰ কথা প্ৰকাশ এনেদৰেই ভাগৱতত আছে যিটো হৈছে কৰ্ম অৰ্থাৎ যজ্ঞ হৈছে কৰ্ম এই যজ্ঞ কৰ্মটো ঋষিসকলৰ বিশ্বাস নাছিলে সেই কথাই প্ৰকাশ কৰিছে এনেদৰেও কোৱা আছে যে যিটো কৰ্ম কৰো তাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ যিটো কৰ্ম কৰি আছো সেয়াত আমাৰ বিশ্বাস নাই কেৱল নিজৰ আয়ুষে অকাৰণতে ব্যৰ্থতে নাশ কৰি আছো পাছত শৌনক মুনি পা আদি কৰি এইবুলিও প্ৰকাশ কৰিছে যে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰা ইক পান কৃষ্ণ চৰিত্ৰ অমৃত তুমিয়েই আমাৰ কথা চিন্তা কৰা আৰু কৃষ্ণ চৰিত্ৰৰ অমৃত আমাক পান কৰোৱা নিজৰ ওপৰত বা নিজৰ ওচৰত যি বিশ্বাস নাছিলে নিজ যজ্ঞ কৰ্মত যে কলিত যুগত ফল নাই সেই কথা উপলব্ধি কৰিয়েই সূত মুনিয়ে ঋষিসকলক কল্যাণৰ চিন্তা কৰি কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ আগবাঢ়িছে এতিয়া আমি প্ৰথম জৰীত পোৱা এই শৌনক আদি ২৮,০০০ যি ঋষিসকল পালো আৰু ঋষিসকলৰ ভাগৱত শ্ৰৱণৰ কথা চমুকৈ প্ৰকাশ কৰিলো এতিয়া আহোঁ কেনেকৈ তেওঁলোকে নিজ কৰ্মত বিশ্বাস নকৰি কৃষ্ণ কথা ভাগৱতৰ শ্ৰোতা হ'ল পাছত ভাগৱতত এইটো কথাও আছে যে ২৮ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা এই ২৮,০০০ ঋষিয়েই ভাগৱত শ্ৰৱণ কৰি ভাগৱতৰ শ্ৰোতা হিচাপে নিজৰে পৰিচয় ৰাখি গ'ল এতিয়া আহোঁ এই প্ৰথম জৰীত পোৱা বক্তা সূত মুনিৰ বিষয়ে যেতিয়া অভিষপ্ত পৰীক্ষিতক ভাগৱত শুনাই থকা সময়ত উপস্থিত থাকি সূত মুনিয়ে ভাগৱত শ্ৰৱণ কৰি পাছত সেই নৈমিষাৰণ্যত এই ২৮,০০০ ঋষিৰ সন্মুখত যেতিয়া ভাগৱত প্ৰচাৰ কৰিব বা ব্যক্ত কৰিবলৈ লয় তেতিয়া সেই ২৮,০০০ ঋষি সমাজে সূত মহামুনিক অকুলীন হলেও গুৰু মানি লৈছিল এজন সূত মুনিদেৱে হৰিভক্তি প্ৰতিপাদনৰ লগতে এখন মৰ্যাদাপূৰ্ণ গুৰু আসন যে প্ৰাপ্ত কৰিলে তেখেতে তাৰ প্ৰতিও বহু যত্নৰে সচেতন আছিল এইখিনিতে সূত মুনি আৰু ২৮,০০০ ঋষিসকলৰ মানৱীয় মহানুভৱতা সুন্দৰকৈ প্ৰকাশ কৰিছে যে কুল বা জাতি আদি কোনো গুৰুত্ব নিদিয়াকৈ কেৱল জ্ঞান ভক্তি আৰু মহত্বকে আগস্থান দিয়া হৈছে যাৰ কাৰণে অকুলীন হলেও সূত মুনিক সেই গুৰু আসন দিছিলে ২৮,০০০ ঋষিসকলে লগতে সূত মুনিয়ে নিজেও গুৰু আসনখনৰ মৰ্যাদাক সন্মান জনাইছিলে তদুপৰি সমাজৰ পৰা লাঞ্ছিত বঞ্চিত হোৱা লোক এজনে অৰ্থাৎ সূত মুনিয়ে নিজ কৰ্মে অৰ্জন কৰি এখন উচ্চ গুৰু আসনত বহাটো ব্যক্তি আৰু সমাজখনৰ বাবে এটা গৌৰৱৰ বিষয় আছিল কিন্তু কথাটো হ'ল এইটোহে যে হৰিভক্তিযুক্ত অথবা আধ্যাত্মিক এই জগতখনত এনে গৌৰৱৰ কোনো স্থানেই নাই যিহেতু সূত মুনিয়ে নিজেও নিজৰ যি অস্মিতা তাক সম্পূৰ্ণ বিসৰ্জন দিব পৰা নাছিলে ভাগৱতত সূত মুনিৰ কথা প্ৰকাশ সেইকাৰণে এনেদৰে আছে হেন শুনি সূতে বিনা অন্ত অৱনত আমি অকুলীন হেন আছিল মনত আমি অকুলীন গতিকে সেই মনৰ ভাৱটো সেই অকুলীন মনত
ভাৱটো তেওঁ সম্পূৰ্ণ মুক্ত হ'ব পৰা নাছিলে যিহেতুকে একান্ত আধ্যাত্মিকতাত আশ্ৰয় ল'বলৈ হ'লে সমাজে কি কৈছে সেইটো দূৰৰ কথা নিজৰ মনৰ পৰাও উচ্চ নিচ জাতি অজাতি কুল অকুল সকলোখিনি পৰিত্যাগ কৰিব পাৰিব লাগিব যিটো বস্তু সুতমুনিৰ মনৰ পৰা সম্পূৰ্ণ দূৰ হোৱা নাছিল নিজৰ মনৰ চুকত নিচ বা অকুলীন মনোভাৱ থাকি গৈছিল পাছত সেইকাৰণে আকৌ কোৱা আছে কৃষ্ণ চৰিত্ৰত মূৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে কৃষ্ণৰ চৰিত্ৰ লাভ কৰাত বা কৃষ্ণৰ চৰিত্ৰ বিষয়ে জনাত বা শুনাত মোৰ মহালাভ আছে সুতমুনিয়ে নিজে কৈছে আৰু কৃষ্ণৰ কীৰ্তন কৰিবৰ কাৰণে কোনো জাতি অজাতি বাদ বিচাৰ নকৰে ইয়াতে প্ৰকাশ কৰিছে যে কৃষ্ণ চৰিত্ৰ জনা বা শুনা বাবে মহালাভ হৈছে কিন্তু সুতমুনিয়ে কৈছে যে সেই কৃষ্ণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন বা ব্যাখ্যা কৰিবলৈ বাবে আমাৰ সমাজতো এই জাতি অজাতিৰ বিচাৰটো থাকিব নালাগে সুতমুনিয়ে নিজেও এই জাতি অজাতি অথবা অকুলীন এই কথা সম্পূৰ্ণ ত্যাগ কৰিব নোৱাৰিছিল বাবেই তেওঁ মায়াৰ বন্ধনত আবদ্ধ আছিল সেই কাৰণে তেওঁ শ্ৰেষ্ঠতম আসনখন নাপাই শ্ৰেষ্ঠ আসনতে থাকি গৈছিল আৰু এনেসমূহ কাৰণতেই প্ৰথম জুৰি বক্তা সুতমুনি শ্ৰোতা ২৮,০০০ ঋষিসকল প্ৰথম এই শ্ৰেষ্ঠ আসনতে থাকি গ'ল ইয়াৰ পৰা আৰু ঊৰ্ধ্বগামী হ'ব নোৱাৰিলে ভাগৱত দৰ্শনৰ মতে এতিয়া আমি আহোঁ দ্বিতীয় জুৰিলৈ আমি দ্বিতীয় জুৰিত পাইছোঁ শ্ৰেষ্ঠতৰ যাক শ্ৰেষ্ঠতৰ নামেৰে নামাকৰণ কৰা আছে এই শ্ৰেষ্ঠতৰত পাইছোঁ দেৱৰ্ষি নাৰদ আৰু মহামুনি ব্যাস দেৱৰ্ষি নাৰদ পূৰ্বতে দাসীৰ পুত্ৰ আছিল বাৰিষা কালত 4জন বিষ্ণু ভক্ত সন্যাসীৰ সংগ লাভ কৰি হৰি ভক্তি কথা শুনি পাছৰ জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে জন্ম লাভ কৰিছিল এইখিনি কথা সন্ত মহন্ত সুধি সমাজৰ সৰ্বজ্ঞাত আমি মূল কথালৈ আহোঁ মহামুনি ব্যাসক আমি পাইছোঁ ভাগৱতৰ দ্বিতীয় জুৰি শ্ৰোতা হিচাপে এই ব্যাসদেৱ যাৰ সম্পূৰ্ণ নাম শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাস পূৰ্বতো প্ৰকাশ কৰিছোঁ ঋগবেদৰ পাছত যেতিয়া দেৱ দেৱীসকলৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ একোখনকৈ পুৰাণ গ্ৰন্থ ৰচনা হৈছিল আৰু সমস্ত পুৰাণ শাস্ত্ৰ আদি ৰচনা হোৱাৰ পাছতো যেতিয়া মনত শান্তি লাভ কৰা নাছিল সেই বিষাদ মনত বদৰিকা আশ্ৰমত থকা সময়ত নাৰদক ব্যাসদেৱে নিজৰ কথা প্ৰকাশ কৰিছিল এই সুবিধাতে দেৱৰ্ষি নাৰদে মহামুনি ব্যাসদেৱক পূৰ্বতে পোৱা ব্ৰহ্মাৰ পৰা সেই চতুশ্লোকে ভাগৱত শুনাইছিল আৰু ঈশ্বৰ কৃষ্ণৰ কথা প্ৰকাশ কৰি ভাগৱত ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল এতিয়া ইয়াৰ পৰা পালোঁ দেৱৰ্ষি নাৰদে মহামুনি ব্যাসদেৱক শুনাইছে গতিকে ইয়াত বক্তা হ'ল দেৱৰ্ষি নাৰদ আৰু শ্ৰোতা হৈছে মহামুনি ব্যাস এওঁলোক দুজন জাতি সচেতনতকৈ আমি যেটো আগতে পাইছিলোঁ জাতি সচেতন এই জাতি সচেতনতকৈ কিন্তু মানৱ কল্যাণ বা লোক কল্যাণৰ দৃষ্টিতহে বেছি সৰ্বাধিক গুৰুত্ব দিছিলে আমাৰ সৰ্বজ্ঞাত যে ব্যাসদেৱে আন অন্যান্য পুৰাণৰ মাজেৰে কিছু হিংসা ধৰ্ম প্ৰচাৰ কৰিলে যাৰ বাবে ব্যাসদেৱে নিজেও অসন্তোষত আছিল আৰু দেৱৰ্ষি নাৰদে সেইকাৰণে ব্যাসদেৱক কৈছিল যে আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি কি বুলি কৈছে যে আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি তদুপৰি দুইজনৰ চিন্তা যে কেৱল লোক কল্যাণ বা জীৱ কল্যাণ সেই কথা নাৰদ ব্যাসদেৱৰ কথোপকথনৰ মাজেদিও প্ৰকাশ পাই থোৱা আছে ভাগৱতত এখানে আছে হেন জানি ব্যাস ঋষি তুমি সৰ্ব জান নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান কি বুলি কৈছে হেন জানি ব্যাস ঋষি তুমি সৰ্ব জান তুমি সকলোখিনি জানা নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান সেইকাৰণে তুমি শাস্ত্ৰ এখন নিৰ্মাণ কৰা যিখনত কেৱল কৃষ্ণ চৰিত্ৰহে প্ৰধান মাহাত্ম্য প্ৰকাশক হিচাপে প্ৰতিনিধিত্ব কৰিব আৰু এনেকুৱা উদাহৰণ ঢেৰ আছে দীঘল হ'বৰ কাৰণে পদৰ উদাহৰণ নিদিওঁ আৰু পৰৱৰ্তী কালত আকৌ পোৱা যায় যে নাৰদে নিজৰ পূৰ্বজন্মৰ কথাৰ প্ৰসংগত ব্যাসদেৱক কৈছিলে যে
তেওঁ নিজেও হৰি কথাৰ বাবেই শিৱৰ সেই পূৰ্বৰ দাসী পুত্ৰ যি জীৱন আছে তাৰ পৰা উদ্ধাৰ লাভ কৰিছিলে গতিকে ব্যাসদেৱক কৈছে সেইকাৰণে আপুনিও হৰি কথা প্ৰকাশ কৰি জনকল্যাণ সাধন কৰক সেই বুলি প্ৰকাশ কৰিছে মহাহৰি প্ৰসাদে তৰিলো ঘূৰ মায়া হেন জানি ব্যাস জগত তকে কৰা দায়া সেইকাৰণে প্ৰকাশ কৰিছে যে মহাহৰি প্ৰসাদে তৰিলো ঘূৰ মায়া মহাহৰিৰ গুণ গোৱাত মই মায়া চক্ৰৰ পৰা তৰণ হলো হেন জানি ব্যাস জগতকে কৰা দায়া সেইকাৰণে ব্যাসদেৱ তুমিও এই কথা জানি জগতক কল্যাণ সাধন কৰা ইমানখিনি লোক কল্যাণৰ কথা চিন্তা কৰাৰ পাছতো ভাগৱতৰ বক্তা আৰু শ্ৰোতাত একেবাৰে শীৰ্ষস্থান শ্ৰেষ্ঠতম হ'ব নোৱাৰি মধ্যম হিচাপে শ্ৰেষ্ঠতৰ স্থানহে কিয় লাভ কৰিলে এই কথাই তেন্তে হ'লে আমাৰ আজিৰ তত্ত্ববস্তু ইয়াৰ কাৰণ হৈছে যে আধ্যাত্ম আৰু ভক্তি ৰাজ্যত লোকহিত প্ৰথম স্থান নহয় স্বহিত অৰ্থাৎ নিজৰ হিতহে প্ৰথম স্থান ইয়াৰ এটা তত্ত্ব কথা আছে আমি প্ৰত্যেকেই হৈছো দেহধাৰী জীৱই কৰ্ম কৰে দেহৰ আশ্ৰয়ত কিন্তু কিছু ক্ষেত্ৰত জীৱৰ উদ্ধাৰৰ বাবে দেহৰ দ্বাৰা কৰা কৰ্ম নহলেও হয় উদাহৰণ চিত্তৰ দ্বাৰা কৰা সৎ চিন্তা কৰা ঈশ্বৰৰ ৰূপ ধ্যান কৰা নাম স্মৰণ কৰা এনেকুৱাখিনি বস্তু এইসমূহ যিয়েই নহওক মূল তত্ত্ব হ'ল জীৱ উদ্ধাৰ হোৱা বা পৰম গতি লাভ কৰা প্ৰভৃতিখিনি যিহেতু নিজেও আমি একোটা জীৱ গতিকে জনকল্যাণ কৰিবলৈ যাওঁতে নিজৰো কল্যাণ সাধন হ'ব লাগিব কাৰণ আমি প্ৰত্যেকেই একোটা জীৱ গতিকে এই জীৱৰ পৰম গতি বা স্বহিত সাধনো কৰিবই লাগিব নিজক উদ্ধাৰ কৰিব নোৱাৰা ব্যক্তিজনে পৰহিতনো কেনেকৈ কৰিব ঠিক এটা তেনেকুৱা কথা কাৰণ আমি প্ৰত্যেকেই জীৱ গতিকে আমাৰ নিজৰ জীৱকো উদ্ধাৰ কৰিবই লাগিব এই দ্বিতীয় জুৰি নাৰদ দেৱৰ্ষি নাৰদ মহাপণ্ডিত ব্যাসদেৱ ভাগৱতৰ বক্তা আৰু শ্ৰোতা হোৱাৰ উপৰিও কৰ্তা অৰ্থাৎ কৰ্ম কৰাৰ ৰূপতো বহু ঠাইত পোৱা যায় কেনেকৈ পোৱা যায় চাওঁ আমি দুটামান উদাহৰণ বেছি দীঘলীয়া নকৰোঁ উদাহৰণ যদি দুটামান চাওঁ তেতিয়াহ'লে ব্যাসদেৱে আশ্ৰম পাতিছে ব্যাসদেৱে গাহস্থ জীৱনো অতিবাহিত কৰিছে ব্যাসদেৱে অন্য শিষ্যৰ লগত নিজ পুত্ৰ হিচাপে পোৱা শুকমুনিক ভাগৱত দৰ্শন প্ৰদান কৰিছে ইত্যাদিখিনি আৰু দীঘল নকৰোঁ অন্যহাতে যদি আমি দেৱৰ্ষি নাৰদৰ কথাও চাওঁ তেন্তে হ'লে দেৱৰ্ষি নাৰদেও কৰ্ম কৰিছে দেৱৰ্ষি নাৰদে কি কৰ্ম কৰিছে দেৱকাৰ্যত সহায় কৰিছে যেতিয়া প্ৰয়োজন হৈছে নাৰদে নিজে আশ্ৰম পাতি আছে ঋষি অথবা যি কৃষ্ণ ভকত বা মহাদেৱৰ ভকত এইসকল ভকতক মাৰ্গ দৰ্শন কৰি দেখুৱাইছে প্ৰহ্লাদক তত্ত্বজ্ঞান প্ৰদান কৰিছে প্ৰহ্লাদক তত্ত্বজ্ঞান প্ৰদান কৰি হৰিভক্তি মাৰ্গলৈ আনিছে এনেদৰে অজস্ৰ তেওঁ সৎকৰ্ম কৰিছে তদুপৰি যেতিয়া ঈশ্বৰ ভক্তই তেওঁ মহাদেৱৰ ভকতেই হওক কৃষ্ণ ভকতেই হওক হ'লেই হ'ল তো ঈশ্বৰ ভকতজনে যদি ক'ৰবাত কষ্ট পায় সেই কষ্টত নাৰদে নিজেও দুখ প্ৰকাশ কৰিছে নিজেও কষ্ট পায় নাৰদমুনিয়ে গতিকে দেৱৰ্ষি নাৰদ আৰু মহাপণ্ডিত বেদব্যাসদেৱে এনে কাৰ্যসমূহৰ পৰা বুজিব পৰা যায় যে তেওঁলোকো মায়াৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্তি লাভ কৰিব পৰা নাছিলে সেয়েহে ভাগৱতৰ ক্ষেত্ৰত এই মহাপুৰাণ কৃষ্ণদেৱৰ পৰম তত্ত্বৰ বক্তা শ্ৰোতা হোৱাৰ পাছতো মায়া বন্ধনত আৰু স্বহিত সাধন নকৰাৰ কাৰণেই সৰ্বশ্ৰেষ্ঠ আসন প্ৰাপ্ত কৰিব নোৱাৰিলে আৰু ভাগৱতৰ ক্ষেত্ৰত দ্বিতীয় জুৰি হিচাপে শ্ৰেষ্ঠতৰ আসনতেই থাকি গ'ল এতিয়া আমি শেষলৈ আহোঁ যে ভাগৱতৰ বক্তা শ্ৰোতাৰ ভিতৰত তৃতীয় অৰ্থাৎ শেষৰ জুৰি যাক আমি শ্ৰেষ্ঠতম বুলি পাইছোঁ সেই শ্ৰেষ্ঠতম জুৰিটোলৈ ইয়াতকৈ আৰু শ্ৰেষ্ঠ আসন বেলেগে লাভ কৰা নাই ইয়াত থকা এই শ্ৰেষ্ঠতম যি জুৰি জোৰা পাইছোঁ সেই জুৰি বক্তা হৈছে শ্ৰী শুকদেৱ আৰু শ্ৰোতা হৈছে নৃপতি পৰীক্ষিত চাওঁ তেন্তে ইয়াৰ বিষয়ে এই শ্ৰী শুকদেৱ শ্ৰীমদ ভাগৱত ৰচনা কৰা ব্যাসদেৱৰ পুত্ৰ যতীন্দ্ৰ মুনীন্দ্ৰ যি আমি বিশেষণি নলগাওঁ কিয় এই শ্ৰী শুকদেৱ তেওঁ অৱস্থা ফালৰ পৰা
সুস্থ আছিলে যদিও তেওঁ উলংগ হৈ আছিলে ৰজা পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰাৰ সময়ত শ্ৰী শুকদেৱৰ বয়স তেতিয়া 16 বছৰ বুলি ভাগৱতত আছে আৰু তেওঁ এজন বৰ সুন্দৰ যুৱক আছিল তথাপিতো তেওঁ বস্ত্ৰ পৰিধান কৰা নাছিল কাৰণটোৱে হৈছে তেতিয়ালৈকে তেওঁক মায়ায়ে আবৃত্ত কৰিবই পৰা নাছিল ভাগৱতত আছে কৃষ্ণৰ শৰীৰ সদৃশ সাক্ষাৎ কৰন্তে আছে প্ৰকাশ কুটিল কুন্তল চৌভিতি লম্বিত বস্ত্ৰহীন দিগবাস কৈছে দ্বিতীয়জন কৃষ্ণৰ সদৃশ ইমান সৌন্দৰ্য তথাপিতো তেওঁ বস্ত্ৰহীন হৈ থাকে এই বস্ত্ৰহীন বা বস্ত্ৰ পৰিধান নকৰাৰ বাবেই নানাজনে তেওঁক উপহাসো কৰিছিল নীলাজ পাগল বুলি এনেকে সমনীয়া লৰাই জুকাইছিলেও কিন্তু মহাযোগী শ্ৰী শুকদেৱে সেই কথাবোৰে বা মহাযোগী শুকদেৱক সেই কথাবোৰে কোনো ধৰণৰ প্ৰভাৱিত কৰিব পৰা নাছিল এইজন মুনিশ্ৰেষ্ঠ শ্ৰী শুকদেৱে অভিশপ্ত নিপতি পৰীক্ষিতক মৃত্যুৰ আগত ভাগৱত শ্ৰৱণ কৰাইছে যি শ্ৰীমদ ভাগৱত ৰচনা কৰি পিতৃ ব্যাসদেৱে এই শুকদেৱক শুনাইছিল এতিয়া আহো অৰ্জুনৰ নাতি অভিমন্যু আৰু অভিমন্যুৰ উত্তৰাৰ পুত্ৰ বিষ্ণুৰাত অৰ্থাৎ সিংগী মুনিৰ দ্বাৰা অভিশপ্ত নিপতি পৰীক্ষিতৰ কথালৈ তেওঁ কেনেকৈনো মহাভাগৱতৰ শ্ৰেষ্ঠতম শ্ৰোতা হিচাপে বা এই শ্ৰেষ্ঠতম আসনখন লাভ কৰিলে সেই কথা মূল তত্ত্ব অতি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম ইয়াৰ তত্ত্ব আৰু উদাহৰণ অজস্ৰ আছে অকল ভাগৱততে যে আছে তেনেকুৱা কোনো কথা নহয় কিন্তু আমি আশ্ৰয়হে ভাগৱত লৈছো কিন্তু অন্যান্য পুৰাণতো এই কথা আছে বাৰু সেইটো থাওক আপোনালোক যি শ্ৰোতাবৃন্দ সকলো সৎজ্ঞানৰ দ্বাৰা জ্ঞাত যে কালৰ প্ৰভাৱত কলিৰ আগমন ঘটিছে ৰজা পৰীক্ষিতে কলিক প্ৰথমে জুৱা খেল মদ্যপান পৰস্ত্ৰী সংগ আৰু পানী হিংসা কৰা এই চাৰি পাপ কাৰ্য ঘটা ঠাইতহে কলিক প্ৰথমতে বাসস্থান হিচাপে নিৰ্দিষ্ট কৰি দিছিলে কিন্তু পাছত কলিৰ অনুৰোধত কলিৰ পৰিয়াল বেছি হোৱাৰ বাবে সুবৰ্ণ মিথ্যাচাৰ গৰ্ব আসক্তি হিংসা দেশ বা পাৰস্পৰিক শত্ৰুতা আদি এনেকুৱা উপৰঞ্চি ঠাই কিছুমান ৰজা পৰীক্ষিতে কলিক দিলে আৰু দুষ্টমতি কলিয়ে তাতেই সুবিধা বিচাৰি ললে যেতিয়া ৰজা পৰীক্ষিতে মৃগয়া কৰিবলৈ যায় আৰু সেইখিনি সময়ত পৰীক্ষিতৰ পিয়াল জন্মাত তেখেতে গৈ সমীক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিলে আৰু ৰজাই শিৰত তেতিয়া সোণৰ সেই সুবৰ্ণ মুকুটটো পৰিধান কৰি আছিলে ইতিমধ্যে যিহেতুকে পৰীক্ষিতে সুবৰ্ণত থাকিবৰ কাৰণে কলিক বাসস্থান দিছিলে তাতেই সুবিধা উলিয়াই ললে কলিয়ে আৰু সেই সোণৰ মুকুটটো পৰিধান কৰি থকাৰ ফলতেই তেখেতৰ পৰীক্ষিতৰ সেই পৰম জ্ঞান লুপ্ত পোৱাই সেই ধ্যানমগ্ন সমীক মুনিক চিনি নাপায় তেওঁ মৰাসাপ ডিঙিত আৰি দিলে ফলত সমীক মুনিৰ পুত্ৰ সিংগী মুনিয়ে অভিশাপ দি দিলে দিবাক লাগিলা নিপতিক চান্দ সাপ পিতৃক কৰিলি দ্ৰোহ পৰীক্ষিত পাপ সপ্তম দিনতে তো কতক্ষকে দংশুক বিষ বহনি লাগিয়া শৰীৰ ভস্ম হওক কৈছে 7 দিনৰ ভিতৰত বিষ বহনি লাগি তোমাৰ শৰীৰো ভস্ম হওক মোৰ পিতৃক যিটো তুমি পাপ কৰিলা এই নিপতি পৰীক্ষিত সেই বুলি কৈছে আৰু যেতিয়া নিপতি পৰীক্ষিতে ৰাজধানীলৈ আহি নিজৰ অপকৰ্মৰ কথা অনুতাপ কৰিছিলে আৰু অৱশ্যে সেইখিনি সময়তেই সমীক মুনিৰ আশ্ৰমৰ পৰা সমীক ঋষিৰ শিষ্যবৰ্গই ৰজাক সিংগী মুনিয়ে দিয়া অভিশাপৰ বতৰা দিছে আৰু সেই সংবাদ পাই ৰজা পৰীক্ষিতে ভয় খোৱা নাই দুখ প্ৰকাশ কৰা নাই আৰু এইখিনি বস্তুৱে হৈছে পৰীক্ষিতৰ মহৎ আদৰ্শ সাধাৰণ লোকে অভিশাপ পোৱাৰ সংবাদ পাই হয় ভয় খালেহেঁতেন নহলে বিচলিত হলহেঁতেন কিন্তু ৰজা পৰীক্ষিতে মনত পৰম হৰিশ পাইছে আনন্দ পাইছে নিপতিৰ মনলৈ সেই মুহূৰ্ততে বৈৰাগ্য ভাবো আহিছে পুত্ৰ জন্মজয়ক মাতি আনিছে মাতি আনি সেইখিনি সময়তে সকলোখিনি ৰাজ্যভাৰ অৰ্পণ কৰিছে আৰু নিজে সাত্বিকতা ভাৱ অৱলম্বন কৰি পৰীক্ষিতে এই যে
ৰাজ পোছাক আছিলে সকলোখিনি ত্যাগ কৰিছে এইখিনিতে কথা এটা আহে যে যিজন পৰীক্ষিতক মাতৃগৰ্ভতে শ্ৰীকৃষ্ণই ৰক্ষা কৰিছে যাৰ বাবে বিষ্ণুৰাত নামো পাইছে সেইজন পৰীক্ষিতে নিশ্চয় এই অভিশাপৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা এটা কৰিব পাৰিলে হয় তদুপৰি গংগাৰ পাৰত উপবিষ্ট হৈ বিভিন্ন পণ্ডিত তপস্বী মুনিসকলৰ পৰাও তেনে এটা আশা বাঞ্ছা কৰিব পাৰিলে হয় অন্যহাতে এটা কথা আমি চাওঁ যিজন ৰজাৰ পুত্ৰ জন্মেজয়ে পৰৱৰ্তী কালত যজ্ঞ পাতি সমূহ কৰ্পকুলক অগ্নিত আহুতি দিয়াৰ ব্যৱস্থা কৰিব পাৰিছিল তেন্তে সেই জন্মেজয়ৰ পিতৃ ৰজা পৰীক্ষিতে যি বিষ্ণুৱেও ৰক্ষা কৰিছিলে গৰ্ভতে সেই পৰীক্ষিতে কি তেনে কাৰ্য কৰিব নোৱাৰিলেহেঁতেন নে নিশ্চয় পাৰিলেহেঁতেন তিনিটাকৈ অশ্বমেধ যজ্ঞ সম্পাদন কৰিছে এই নিপতি পৰীক্ষিতে কিন্তু মৃত্যুৰ পৰা বাচিবলৈ কাৰণে তেওঁ এটাও চেষ্টা কৰা নাই যেতিয়া সাধাৰণতে কোনো এজন ব্যক্তিয়ে অভিশাপ লাভ কৰে তেতিয়া অভিশাপ প্ৰদান কৰা জনৰ ওচৰত কাকুতি মিনতি কৰি অভিশাপৰ পৰা ৰক্ষা কেনেকৈ পাব পাৰি বা সেই শাপৰ পৰা উদ্ধাৰ কেনেকৈ পাব পাৰি সেই কথাহে বাঞ্ছা কৰে কিন্তু পৰীক্ষিতে তেনে একো চেষ্টা নকৰিলে অৱশ্যে চেষ্টা কৰক বা চেষ্টা নকৰক চেষ্টা কৰিও যদি ব্যৰ্থ হৈছে তাতো ক'ব লগা নাই কিন্তু পৰীক্ষিতে চেষ্টাই নকৰিলে পৰীক্ষিতে মনত নাভাবিলেই বৰংশ নিজৰ ভুল বুজি পাই তেনে গৰ্হিত কাৰ্যৰ বাবে ভগৱানৰ ওচৰত ক্ষমা বিচৰা নাই অপৰাধৰ শাস্তিহে বিচাৰিছে এই হৈছে ৰজা পৰীক্ষিতৰ এতিয়া ৰজা সম্বোধন কৰিব নালাগে ভাগৱতত সেইকাৰণে আছে ধনজন শৰীৰ যতেক ৰাজ্যভাৰ ঋষি খাপ বহনি কবে দহুক আমাৰ তেবেখে পাপীৰ ঘূৰ হৈব পায় চিত্ত নিচিন্তিবু দুনাই দেৱ দ্বিজৰ অহিত কৈছে যি ধনজন সা সম্পত্তি ৰাজ্যভাৰ সকলোখিনি আজিয়েই ত্যাগ হওক আৰু যি মহাপাপ কৰিলো ইয়াৰ প্ৰায়চিত্ৰ কেৱল মাত্ৰ এটাই আছে মোৰ শাস্তি যাতে দ্বিতীয়বাৰ এই ত্ৰিজগতত কোনেও তেনেকুৱা দুষ্কৰ্ম কৰিবলৈ যাতে দুঃসাহস নকৰে সেই বুলিহে পৰীক্ষিতে প্ৰকাশ কৰিছে পাছত পৰীক্ষিতে জীৱনৰ মংগল ক'ত হ'ব মনুষ্য জীৱনৰ পৰম গতি কেনেকৈ হ'ব আৰু জ্ঞান বৈৰাগ্য ভক্তিৰ চৰম উৎকৰ্ষ সাধন কেনেকৈ হ'ব এই কথাসমূহেই হৃদয়ত লৈ ৰাজ আভৰণ খুলি শুদ্ধ সত্যচিত্তেৰে গংগাৰ পাৰত উপবিষ্ট হৈছে আৰু পৰীক্ষিতৰ অভিশাপৰ খবৰ পাই ঋষি মুনিসকল তালৈ আগমন ঘটিছিলে অগস্তি অংগিৰা ভৃগু গৌতম ভৰদ্বাজ পৰাশৰ বশিষ্ঠ আদি মহান ঋষিসকলৰ মাজত পৰীক্ষিত বহিছে ইয়াতেই পৰৱৰ্তী কালত শ্ৰী শুকদেৱ মহাৰাজৰ আগমন ঘটিছে পৰীক্ষিতে যেতিয়া শ্ৰী শুকদেৱক দেখা পাইছে তেতিয়া শুকদেৱৰ বয়স হৈছে 16 বছৰ আৰু পৰীক্ষিতে শুকদেৱক কাতৰ অনুৰোধ কৰিছে তদুপৰি পৰীক্ষিতে প্ৰকাশো কৰিছে যে এই সকলোখিনি কৃষ্ণৰ পৰম কৃপাতেইহে সম্ভৱ হৈছে শৃংগী মুনিৰ অভিশাপ অন্তিম সময়তেই মহৎ ঋষিসকলৰ সংগ লাভ কৰা স্বয়ং শুকদেৱৰ আগমন এই কথাখিনি পৰীক্ষিতে নিজেই প্ৰকাশ কৰিছে পৰীক্ষিতৰ এনে কাতৰ আৰু শ্ৰদ্ধাৰ অনুৰোধৰ বচন শুনি শ্ৰী শুকদেৱ সন্তুষ্ট হৈছে সদায় জ্ঞান দিয়াৰ সময়ত যদি গুৰু সন্তুষ্ট থাকে তেন্তে হলে সেই ছাত্ৰই নিশ্চয় পূৰ্ণাংগ জ্ঞান লাভ কৰে যেটো পৰীক্ষিত শুকমুনিৰ ক্ষেত্ৰতো আমি দেখা পাইছো শুকমুনিয়ে কৈছে নিপতিৰ প্ৰেম ভক্তিক দেখিও তুষ্ট ভৈলা মুনিবৰ সাধু সাধু বুলি প্ৰশংসা কৰিয়া দিলন্ত পাছে উত্তৰ পাছত সাধু সাধু বুলি প্ৰশংসা কৰি পৰীক্ষিতক ভাগৱত দৰ্শনৰ উত্তৰসমূহ দি গৈছে পাছত শ্ৰীমদ ভাগৱত বক্তা হিচাপে আমি শ্ৰী শুকদেৱ আৰু শ্ৰোতা হিচাপে পৰীক্ষিতক মৃত্যুৰ আগমুহূৰ্তত এই বৈকুণ্ঠৰ কল্পতৰু সদৃশ পুৰাণ সূৰ্য ভাগৱত শ্ৰৱণ কৰাইছে এইখিনিতে কিছু কথা প্ৰকাশ কৰোঁ আধ্যাত্ম আৰু ভক্তি জগতখনত মূলতেই হৈছে জীৱ উদ্ধাৰ ইয়ে হৈছে পৰম সত্য আৰু পৰম জ্ঞান বা পৰম তত্ত্ব ভাগৱতত শ্ৰী শুকদেৱ আৰু অভিশপ্ত পৰীক্ষিত মূলতে হৈছে একোটা জীৱ পাছতহে কোনোবা ঋষি কোনোবা নিপতি ধৰ্ম কৰ্মভাৱে যোন যেই নহওক মূলতে হৈছে প্ৰত্যেকেই আমি জীৱ সেয়েহে জীৱ উদ্ধাৰেই হৈছে মূল বস্তু এনে তত্ত্বৰ বাবে শ্ৰী শুকদেৱ
বৈষ্ণৱী মায়াত আবদ্ধ নাছিলে আৰু পৰীক্ষিতে মৃত্যুৰ আগত হলেও আত্মকল্যাণ সাধন কৰি নিজৰ জীৱক উদ্ধাৰ কৰিব পাৰিলে সেয়েহে এই দুইজন অৰ্থাৎ বক্তা শ্ৰী শুকদেৱ আৰু শ্ৰোতা পৰীক্ষিত ভাগৱতৰ শ্ৰেষ্ঠতম জুৰি হিচাপে আসনপ্ৰাপ্ত হৈ পৰম গতি লাভ কৰিলে আমি চমুকৈ গোটেই কথাখিনি সামগ্ৰিক ৰূপত যদি এতিয়া উপস্থাপন কৰিবলৈ প্ৰয়াস কৰোঁ তেন্তে হলে এনেধৰণৰ হ'ব যে ভাগৱতৰ প্ৰথম জুৰি বক্তা পাইছো শ্ৰী শুকদেৱ এই শুকদেৱ নিজে ঈশ্বৰ ভকত হোৱাৰ পাছতো মনৰ পৰা জাতি অজাতি ভাৱ মানে তেওঁ যে নিজে অকুলীন আছিলে সেই ভাৱ সম্পূৰ্ণ দূৰ হোৱা নাছিলে নিজে অকুলীন বুলি মানি আছিলে অন্যহাতে শ্ৰোতা হিচাপে প্ৰথম জুৰিত পোৱা পৌনক মুনিকে আদি কৰি ২৮,০০০ ঋষিসকল তেওঁলোকে কৰ্মত বিশ্বাস কৰা নাছিল কিন্তু যিহেতু ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ কৰিছে গতিকে ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ যোনে কৰিব তেওঁ কেতিয়াও অন্যথা হ'ব নোৱাৰে আৰু তাৰ ফলতেই এই দুয়ো লোক ২৮,০০০ ঋষি আৰু মুনিবৰ তেওঁলোকে শ্ৰেষ্ঠ আসনখন লাভ কৰিলে আৰু দ্বিতীয় জুৰি পাইছো আমি শ্ৰেষ্ঠতৰ বক্তা পাইছো দেৱৰ্ষি নাৰদ আৰু শ্ৰোতা পাইছো ব্যাসদেৱ তেওঁলোকে লোককল্যাণত অধিক গুৰুত্ব দিলে সেই সময়ত নিজেও যে একো জীৱক সেই কথা অলপ কমকৈ চিন্তা কৰিলে লোককল্যাণ এক মহৎ কাৰ্য এই কথাটো মানিব লাগিব তথাপি আমি নিজেও প্ৰত্যেকে জীৱ এই জীৱটোক আমি লোককল্যাণৰ হকে আমি এই জীৱটোক বঞ্চিত কৰিব নোৱাৰো মানে জীৱ বঞ্চিত আমি কৰিব নোৱাৰো সেয়েহে আধ্যাত্ম আৰু ভক্তি ৰাজ্যত লোকহিতৰ লগতে বা লোকহিততকৈ নিজৰ জীৱৰ কল্যাণ বা উদ্ধাৰ কৰাটো আৱশ্যকতা আহি পৰে এনে কাৰণতে দেৱৰ্ষি নাৰদ আৰু ব্যাসদেৱ শ্ৰেষ্ঠতৰ আসনত থাকি গ'ল শেষৰ জুৰি পাইছো শ্ৰেষ্ঠতম আৰু এই শ্ৰেষ্ঠতমত পাইছো বক্তা শ্ৰী শুকদেৱ আৰু শ্ৰোতা হৈছে পৰীক্ষিত শ্ৰী শুকদেৱ জনকল্যাণকাৰী হোৱাৰ লগত মায়ামুক্ত আৰু পাছত আত্মকল্যাণকাৰী পৰীক্ষিত যেতিয়া নিপতি হৈ আছিল তেতিয়া তেখেতে জনকল্যাণমূলক অজস্ৰ আঁচনিমূলক কৰ্ম কৰিছিলে আৰু অন্তিম কালত নিজৰ জীৱকো উদ্ধাৰ কৰি আত্মকল্যাণকাৰী হৈছিল এনে কাৰ্যসমূহৰ বাবেই ভাগৱতৰ শ্ৰোতা আৰু বক্তাক শ্ৰেষ্ঠতৰ আৰু শ্ৰেষ্ঠতম এই তিনিটা জুৰিত শ্ৰোতা বক্তা হিচাপে চিনাক্ত কৰা হ'ল আৰু শ্ৰেষ্ঠতম হিচাপে আমি পালো এতিয়া শ্ৰী শুকদেৱ আৰু পৰীক্ষিত চিনাক্ত হ'ল আমি আৰু এতিয়া দীঘল নকৰো এভাগে ছবি চন্দৰে শৰণাপন্ন হওঁ দুৰ্লভ মনুষ্য জন্ম পায়াকিতো নৰোত্তম হৈ এক শৰণ কৃষ্ণত স্মৰৈ ৰাম নাম মুখে সংসাৰক তৰি সুখে শিশি পাইলে বেদান্তৰো তত্ত্ব কৃষ্ণ